এখন সিগনে গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এখন চাব পাৰে 2825 টিকে 2022 গাড়ী, গুৱাহাটী অসমত আছে। 18 CMৰ গাড়ী। তো গাড়ীখন ভালকৈ চাব। ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাইছোঁ, হিন্দী চেনেলটো চাই ল'ব পাৰে, যিটো অটো হাব আৰু এইটো হ'ল যিটো মটো হাব। তো এইখন গাড়ী মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই ল'ব। তো ভালে গাড়ীখনৰ প্ৰথমে দামটো কৈ দিওঁ 34 লাখ, 34 লাখ টকাৰ গাড়ী। আৰু যিসকলে ভাবিছে যে দামটো বেছি হয় তেতিয়াহ'লে আপোনালোকে অলপমান বেলেগত খোজ খবৰ ল'ব পাৰে। আৰু যিসকল ভাবিছে যে গাড়ীখন দামটো ঠিক আছে তেওঁলোকে পূৰা কমপ্লিট ভিডিঅ'টো চাওক, কিজানি হৈ যাব পাৰে। নতুনৰ দাম আপোনালোকে চাই ল'ব কিমান আছে। মই নকওঁ, কিয়নো ক'লে আপোনালোকে মানে তাত ধৰিব নহয় এইটোতো ইমান দাম হয়। তো আপোনালোকে নতুন গাড়ী মানে চাই ল'ব। এখন পুৰণা গাড়ী হয় 2022। তো এইটো প্ৰফাইল 34 লাখ, মানে 34 লাখ টকাৰ গাড়ীখন পাব। ছিগনাৰ বেজিং চাব পাৰে। এখন টাটাৰ লগো, লাইট, বাকী ফ্ৰণ্ট লুকটো এবাৰ চাই লওক। বাকী বেলেগ একো নাই। 2825 টিকে মাত্ৰ 78,000 মান চলিছে। এইখন গাড়ী ক'ৰ হয় যদি সোধে, মই ক'ম এইখন গাড়ী আমি অকশ্যনৰ পৰা কিনি আনিছোঁ। আমি বেপাৰী হয়, ঠিক আছে। আমি ফাইনেন্সে টনা গাড়ীবোৰ আমি কিনো আৰু বিক্ৰী কৰোঁ। তাত বেলেগ একো লোকঢাক কৰিবলৈ নাই। আগৰ যিজন কাষ্টমাৰ এই ইণ্টেৰিয়ৰটো চাই লওক, তেখেতে সময়মতে পইচা দিব নোৱাৰিলে, ফাইনেন্স কোম্পানীয়ে তেওঁ ঘৰৰ পৰা টানি লৈ আনিলে। টানি অনাৰ পিছত অকশ্যন কৰিলে। অকশ্যন কৰাৰ পিছত আমি গাড়ীখন জিকাৰ পিছত আমি এতিয়া কি কৰিম, আমি নচলাওঁ, আমি গাড়ীখন বিক্ৰী কৰিম। তো দুটা টায়াৰ আপোনালোকে চাই ল'ব পাৰে। এই দুটা টায়াৰ যি আছে আপোনালোকৰ সন্মুখতে, মই ভাল বেয়া একো নকওঁ। আমি অকশ্যন পৰা যিহেতু কিনিছোঁ, টায়াৰো আমাক সেনেকৈয়ে দিছে। ফাইনেন্স কোম্পানীয়ে কিন্তু আপোনাৰ টায়াৰ চেঞ্জ কৰি নিদিয়ে। সেইটো আপোনালোকে ক'ব, দাদা টায়াৰটোতো বেয়া, মোক বেলেগ টায়াৰ লাগে। আমি এইটো ফাইনেন্স কোম্পানীক ক'ব নোৱাৰোঁ, কিয়নো সিহঁতৰ এটা বস্তু যেনেকৈ আছে আপুনি সেনেকৈ ল'ব লাগিব। তো বেক চাইড এনেকুৱা হয় গাড়ীখনৰ, এইটো চাব পাৰে। 18 CMৰ গাড়ী, 10টা চকা লাগি আছে, চাব পাৰে। আৰু CM যদি মোৰ ইফাল সিফাল কিবা হৈছে ক'বলৈ, আপোনালোকে নিজে এবাৰ চেক কৰি ল'ব। তাত এবাৰ পাতি চাব পাৰে, কিয়নো CMৰ হিচাপটো অলপ বেলেগ টাইপৰ হয়। তো এয়া হৈছে আপোনাৰ এইখন 2825 টিকে গুৱাহাটী অসমত আছে। ক'ত আছে তাৰ বাবে মই তলত কণ্টেক্ট নম্বৰটো দি দিম লাষ্টত, ফোন কৰি ল'ব অহাৰ আগতে। কি কাৰণে মই এড্ৰেছটো ফটকৈ কৈ নিদিওঁ, তাত আপোনাৰ খেলি মেলি কি, এখন চাই পিনে বহি দাদা এটাত আমাৰ 5 লাখ টকাই লাগে, দাদা আমাৰ 10 লাখ টকাই লাগে। তো এইবোৰ শুনাৰ আগতে প্ৰথমে মই সুধি ল'ম না আপোনাৰ বাজেট কিমান, আপোনাৰ চিভিল স্ক'ৰ কিমান, চব যদি ঠিক ঠাক থাকে তেতিয়াহে মই মাতিম। এনে ভিৰ কৰিতো লাভ নাই, এনে দেখুৱাই কি লাভ। 5 লাখ টকাত এখন গাড়ী দিম নেকি মই। তো এয়া আপোনাৰ পেপাৰ চাই লওক, পেপাৰৰ অৱস্থাটো চাব পাৰে। গোটেইখিনি মোটামুটি অ'কে আছে। আৰু কিবা যদি ফেল পাতি থাকে এইটো আপোনাক আপডেট কৰাই দিয়া যাব। ভিৰ কমাবৰ কাৰণে আমি চেক কৰোঁ, সম্পূৰ্ণ এড্ৰেছটো নিদিওঁ, খালি এইটো দিওঁ অসম গুৱাহাটী কণ্টেক্ট নম্বৰ। তাত মই সুধিম দাদা আপোনাৰ চিভিল কিমান, নাই মোৰতো 10খন গাড়ী আছে নহয়, চিভিল কিমান আপোনাৰ, এই 400মান আছে, তেতিয়াহ'লে আপুনি নাপায়। 10খন আপুনি গাড়ী লৈ পিনে আপুনি ফ্ৰাই কৰি খাই দিয়ক, চিভিলত যদি বেয়া আপুনি গাড়ী নাপায়। আৰু মোৰ কথাবোৰ এনেকুৱা ধৰণৰে হয়। 34 লাখ টকাত এখন গাড়ীখন পাব যাৰ চিভিল নিট এণ্ড ক্লিন। চিভিল নিট এণ্ড ক্লিন মানে সেই মানুহটো ফাইনেন্সিয়েলি নিট এণ্ড ক্লিন, তেওঁ গাড়ীখন পাব। তো কণ্টেক্ট নম্বৰ আছে, অহাৰ আগতে ফোন কৰিব। তো 34 লাখ এইখন গাড়ীৰ দাম 2022 ছিগনা 2825 টিকে। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত। Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. People like sheep move feet, hurt it easy. You don't wanna be fast asleep when they